হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 5 জীৱৰ মৌলিক এককৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, কোষ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন এ ৰবাৰ্ট ব্ৰাউন, অপশ্যন বি ৰবাৰ্ট হুক, অপশ্যন চি স্লেইডেন, অপশ্যন ডি সোৱান। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ৰবাৰ্ট হুক। নেক্সট কুৱেশ্যন, কোষৰ শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয়? অপশ্যন এ নিউক্লিয়াছ, অপশ্যন বি গলজি বডি, অপশ্যন চি মাইটোকণ্ড্ৰিয়া, অপশ্যন ডি ৰাইবোজম। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি মাইটোকণ্ড্ৰিয়া। কুৱেশ্যন নাম্বাৰ 3, উদ্ভিদ কোষত কোনটো গঠন থাকে কিন্তু প্ৰাণী কোষত নাথাকে? অপশ্যন এ কোষ আৱৰণ, অপশ্যন বি নিউক্লিয়াছ, অপশ্যন চি কোষবেৰ, অপশ্যন ডি কোষ পূৰক। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি কোষবেৰ বা সেল ওয়াল। কোষবেৰ বা সেল ওয়াল প্ৰাণী কোষত নাথাকে কিন্তু উদ্ভিদ কোষত থাকে। কুৱেশ্যন 4, কোষৰ নিয়ন্ত্ৰণ কেন্দ্ৰ কোনটো? অপশ্যন এ নিউক্লিয়াছ, অপশ্যন বি লাইসোজম, অপশ্যন সি ভেকুৱল, অপশ্যন ডি ৰাইবোজম। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ নিউক্লিয়াছ বা কোষ কেন্দ্ৰ। কোষৰ নিয়ন্ত্ৰণ কেন্দ্ৰ হৈছে কোষ কেন্দ্ৰ। কুৱেশ্যন 5, কোষ আৱৰণ কেনেধৰণৰ? অপশ্যন এ সম্পূৰ্ণভাৱে ভেদ্য, অপশ্যন বি অৰ্ধভেদ্য, অপশ্যন চি অভেদ্য, অপশ্যন ডি কোনোটো নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি অৰ্ধভেদ্য। কুৱেশ্যন 6, উদ্ভিদ কোষৰ সেউজীয়া ৰং কিহৰ বাবে হয়? অপশ্যন এ ক্ৰোমোপ্লাষ্ট, অপশ্যন বি লিউকোপ্লাষ্ট, অপশ্যন চি ক্লোৰোপ্লাষ্ট, অপশ্যন ডি নিউক্লিয়াছ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ক্লোৰোপ্লাষ্ট। উদ্ভিদ কোষৰ সেউজীয়া ৰং ক্লোৰোপ্লাষ্টৰ কাৰণে হয়। কুৱেশ্যন 7, DNA কোষৰ কোন অংশত থাকে? অপশ্যন এ ভেকুৱল, অপশ্যন বি নিউক্লিয়াছ, অপশ্যন চি গলজি বডি, অপশ্যন ডি লাইসোজম। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি নিউক্লিয়াছ। কুৱেশ্যন 8, কোষৰ ভিতৰত পদাৰ্থৰ পৰিবহণ কোনে নিয়ন্ত্ৰণ কৰে? অপশ্যন এ কোষবেৰ, অপশ্যন বি কোষাৱৰণ, অপশ্যন চি নিউক্লিয়াছ, অপশ্যন ডি সাইটোপ্লাজম। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কোষাৱৰণ। কোষাৱৰণে কোষৰ ভিতৰত পদাৰ্থৰ পৰিবহণটো নিয়ন্ত্ৰণ কৰে। কুৱেশ্যন 9, অসমোসিছ বা আশ্ৰিতি কি? অপশ্যন এ গেছৰ গতি, অপশ্যন বি পানীৰ গতি, অপশ্যন চি খাদ্যৰ গতি, অপশ্যন ডি শক্তিৰ উৎপাদন। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি পানীৰ গতি। কুৱেশ্যন 10, ৰাইবোজমৰ মূল কাম কি? অপশ্যন এ শক্তি উৎপাদন, অপশ্যন বি প্ৰ'টিন সংশ্লেষণ, অপশ্যন চি পাচন, অপশ্যন ডি সংৰক্ষণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি প্ৰ'টিন সংশ্লেষণ। কুৱেশ্যন 11, লাইসোজমক কি বুলি কোৱা হয়? অপশ্যন এ শক্তিৰ ভঁৰাল, অপশ্যন বি আত্মঘাতী মোনা, অপশ্যন চি নিয়ন্ত্ৰণ কেন্দ্ৰ, অপশ্যন ডি সঞ্চয় মোনা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি আত্মঘাতী মোনা। লাইসোজমক আত্মঘাতী মোনা বুলি কোৱা হয়। কুৱেশ্যন 12, উদ্ভিদ কোষত ডাঙৰ ভেকুৱলৰ কাম কি? অপশ্যন এ শক্তি উৎপাদন, অপশ্যন বি সঞ্চয়, অপশ্যন চি পাচন, অপশ্যন ডি প্ৰ'টিন সংশ্লেষণ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি সঞ্চয়। উদ্ভিদ কোষত ডাঙৰ ভেকুৱলৰ বা ৰসদানিৰ কাম হ'ল সঞ্চয় কৰি ৰখা। কুৱেশ্যন 13, গলজি বডিৰ মূল কাম কি? অপশ্যন এ শক্তি উৎপাদন, অপশ্যন বি পদাৰ্থ পেকেজিং, অপশ্যন চি খাদ্য পাচন, অপশ্যন ডি সালোক সংশ্লেষণ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি পদাৰ্থৰ পেকেজিং। গলজি বডিৰ মূল কাম পদাৰ্থৰ পেকেজিং কৰা। কুৱেশ্যন 14, প্ৰকৃত নিউক্লিয়াছ থকা কোষক কি কোৱা হয়? অপশ্যন এ প্ৰক্ৰিয়টিক, অপশ্যন বি ইউক্ৰিয়েটিক, অপশ্যন চি ভাইৰাছ, অপশ্যন ডি বেক্টেৰিয়া। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ইউক্ৰিয়েটিক। প্ৰকৃত নিউক্লিয়াছ বা কোষ কেন্দ্ৰ থকা কোষক ইউক্ৰিয়েটিক বা সংকোষকেন্দ্ৰীয় কোষ বুলি কোৱা হয়। কুৱেশ্যন 15, বেক্টেৰিয়া কেনেধৰণৰ জীৱ? অপশ্যন এ ইউক্ৰিয়েটিক, অপশ্যন বি প্ৰক্ৰিয়টিক, অপশ্যন চি বহুকোষী, অপশ্যন ডি কোনোটো নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি প্ৰক্ৰিয়টিক বা প্ৰকোষকেন্দ্ৰীয় জীৱ। কুৱেশ্যন 16, সাইটোপ্লাজম ক'ত থাকে? অপশ্যন এ কোষবেৰৰ বাহিৰত, অপশ্যন বি কোষাৱৰণ আৰু নিউক্লিয়াছৰ মাজত, অপশ্যন চি নিউক্লিয়াছৰ ভিতৰত, অপশ্যন ডি ভেকুৱলত। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কোষাৱৰণ আৰু নিউক্লিয়াছৰ মাজত।
চাইটোপ্লাজম বা কোষপৰক কোষাবৰণ আৰু নিউক্লিয়াছ বা কোষ কেন্দ্ৰৰ মাজত থাকে। কুৱেশ্যন 17, কোষত শক্তি উৎপাদন প্ৰক্ৰিয়াক কি কোৱা হয়? অপশ্যন এ পাচন, অপশ্যন বি শোষণ, অপশ্যন চি সঞ্চালন, অপশ্যন ডি নিঃসৰণ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি শোষণ। কোষত শক্তি উৎপাদন প্ৰক্ৰিয়াক শোষণ বা ৰেস্পিৰেশ্যন বুলি কোৱা হয়। কোষবেৰ মূলত কি পদাৰ্থৰে গঠিত? অপশ্যন এ প্ৰ'টিন, অপশ্যন বি চেলুলজ, অপশ্যন চি চৰ্বি, অপশ্যন ডি DNA। শুদ্ধ উত্তৰ অপশ্যন বি চেলুলজ। কোনটো কোষ অংগাণু খাদ্য পাচনত সহায় কৰে? অপশ্যন এ লাইচোজম, অপশ্যন বি মাইটোকন্ড্ৰিয়া, অপশ্যন চি নিউক্লিয়াছ, অপশ্যন ডি ৰাইবোজম। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ লাইচোজম। লাইচোজমে খাদ্য পাচনত সহায় কৰে। কুৱেশ্যন 20, প্লাষ্টিড ক'ত পোৱা যায়? অপশ্যন এ প্ৰাণী কোষত, অপশ্যন বি উদ্ভিদ কোষত, অপশ্যন চি বেক্টেৰিয়াত, অপশ্যন ডি ভাইৰাছত। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি উদ্ভিদ কোষত। প্লাষ্টিড উদ্ভিদ কোষত পোৱা যায়। কুৱেশ্যন 21, কোষত বংশগত গুণ কোনে বহন কৰে? অপশ্যন এ RNA, অপশ্যন বি DNA, অপশ্যন চি প্ৰ'টিন, অপশ্যন ডি চৰ্বি। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি DNA। কোষত বংশগত গুণ DNA বহন কৰে। কোনটো অংগাণুত ক্ল'ৰ'ফিল থাকে? অপশ্যন এ লাইচোজম, অপশ্যন বি মাইটোকন্ড্ৰিয়া, অপশ্যন চি ক্ল'ৰ'প্লাষ্ট, অপশ্যন ডি ৰাইবোজম। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ক্ল'ৰ'প্লাষ্ট। ক্ল'ৰ'প্লাষ্টত ক্ল'ৰ'ফিল নামৰ ৰঞ্জক পদাৰ্থ থাকে। কুৱেশ্যন 23, কোষ বিভাজনৰ সময়ত কোনটো গঠন স্পষ্টকৈ দেখা যায়? অপশ্যন এ ক্ৰোমোজম, অপশ্যন বি ভেকুৱল, অপশ্যন চি গলজি বডি, অপশ্যন ডি চাইটোপ্লাজম। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ক্ৰোমোজম। কুৱেশ্যন 24, কোষ মতবাদ কোনে দিছিল? অপশ্যন এ ডাৰউইন, অপশ্যন বি স্লেইডেন আৰু সোৱান, অপশ্যন চি নিউটন, অপশ্যন ডি মেণ্ডেল। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি স্লেইডেন আৰু সোৱানে। কুৱেশ্যন 25, কোষৰ জীৱিত পদাৰ্থক কি কোৱা হয়? অপশ্যন এ প্ৰ'টোপ্লাজম, অপশ্যন বি চেলুলজ, অপশ্যন চি DNA, অপশ্যন ডি ক্ৰোমোজম। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ প্ৰ'টোপ্লাজম। কোষৰ জীৱিত পদাৰ্থক প্ৰ'টোপ্লাজম বুলি কোৱা হয়। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।